কৈছে যাহে শৰণৰেনো যোগী নপায়ে ভকতি কবলে তাকো বন্ধন যাহে শৰণ ৰেণু যোগী নপায় যাৰ শৰণৰ একবিন্দু ৰেণু পাবৰ কাৰণে যোগীবিলাকে যুগ যুগ তপস্যা সাধন কৰে কিন্তু ভক্তিৰ এনেকুৱা প্ৰচণ্ড মহিমা যে যশোদাই তেওঁক জীৱনত পুত্ৰ হিচাপে প্ৰাপ্তি হ'ল আৰু জগতৰ ঈশ্বৰ ভগৱানক মাৰিবৰ কাৰণে পিছে পিছে লৰলৈ খেদিছে ভগৱান আগে আগে দৌৰিছে ব্ৰহ্মাদি দেৱতাসকলে নিজৰ নিজৰ স্থানৰ পৰা এই দৃশ্য দেখিছে কৈলাশপতি শিৱই কৈলাশৰ পৰা এই বাল্যলীলা দৰ্শন কৰিছে ব্ৰহ্মাৰ মনত সন্দেহ সৃষ্টি হৈছে যে এইজনে পৰম ব্ৰহ্ম হয়নে বাৰু যিজন পৰম ব্ৰহ্মৰ কটাক্ষ দৃষ্টিত মায়া থৰ থৰকে কপে সেইগৰাকী পৰম ব্ৰহ্মক এগৰাকী গোৱালীয়ে হাতত এডাল এছাৰি লৈ পেলাই পিছে পিছে মাৰিবৰ কাৰণে খেদিছে আৰু ভয়তে ভগৱান দৌৰি পেলাইছে গীতাত এটি খুব ধুনীয়া শ্লোক আছে তাত লিখিছে বুলি সৰ্বোপনিষদ গাব দুগ্ধা গোপাল নন্দন পাৰ্থ সুধীৰ ভক্তা দুগ্ধম গীতামৃত সমস্ত উপনিষদ সমূহে গায় সদৃশ আৰু গাই খিৰাওতাজন হ'ল ভগৱান কৃষ্ণ নিজেই আৰু গায়গৰাকীৰ পোৱালী হিচাপে সেইটো পান কৰিছে দুগ্ধা সুধীৰ ভক্তা কোন অৰ্জুন নিজেই আৰু যিটো পান কৰিছে দুগ্ধ সেইটোৱে গীতামৃত গীতামৃত মানে ভগৱান কৃষ্ণৰ স্বয়ং মুখৰ বাণী আৰু সেই বাণীখিনি বেদান্তৰ সাৰ সমস্ত উপনিষদৰ সাৰ জাগতিক জগতত মনুষ্যসকলক কি বস্তুৰ প্ৰয়োজন আছে তেওঁলোকৰ জীৱন ধাৰণ কেনেকুৱা হ'ব লাগে ভগৱানক প্ৰাপ্তিৰ কাৰণে কি কৰিব লাগে সেই সকলো কথা গীতাত উল্লেখ আছে অৰ্থাৎ এক কথাত ক'ব গ'লে ঈশ্বৰৰ নাম অমৃতেই হ'ল গীতামৃত তাক দুগ্ধ বুলি কৈছে ঈশ্বৰৰ বাণীসমূহক ঈশ্বৰৰ লীলাসমূহক যিসকলে মন্থন কৰে ভগৱান তেওঁলোকৰ ওচৰত বশ্যতা স্বীকাৰ কৰে ইয়াৰ মূল তাৎপৰ্য এইটো অৰ্থাৎ এই যে গোকুল গো অৰ্থে বেদ কুল মানে বংশ বেদোদ্ভৱ বংশ মানে এইকাৰণে বেদোদ্ভৱ বুলি কৈছে যে গোকুলৰ প্ৰত্যেকগৰাকী মানে গোকুলবাসী নন্দ যশোদা ৰোহিণী দাম সুদাম গৰু গাই দুবৰি বন গছ লতিকা সববিলাক ভগৱানৰ আজ্ঞামৰ্মে আহি গোকুলত তেওঁলোকে জন্ম লৈছে মানে আজি যদি এগৰাকী মানে দেশৰ এগৰাকী ৰাজনৈতিক মুৰব্বী যদি কোনোবা এটা স্থানলৈ যায় তাত যদি তেওঁ কেইদিনমান নিবাস কৰিম বুলি ভাবে তেতিয়াহ'লে অনুচৰ বৰ্গই সেই ব্যক্তিগৰাকীৰ সুবিধাৰ্থে যিমানখিনি দ্ৰব্য বস্তু বা যিজনৰ সুবিধাৰ প্ৰয়োজন আগতীয়াকৈ সেইখিনি প্ৰস্তুত কৰে আৰু যথাসময়ত তেওঁ আহি যাতে একো বস্তুৰে অভাৱ দেখিব নালাগে বসুমতী যেতিয়া ব্ৰহ্মাদেৱক স্তুতি কৰিছিল যে মোৰ বুকুত দুষ্ট দৈত্যৰ প্ৰাদুৰ্ভাৱ ঘটিছে হে ব্ৰহ্মাদেৱ তুমি ইয়াৰ ব্যৱস্থা কৰিব লাগে তেতিয়া ব্ৰহ্মাদেৱে ভগৱান কৃষ্ণক স্তুতি কৰিছিল আৰু ভগৱান কৃষ্ণই তিনিটা বিশেষ উদ্দেশ্য লৈ পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে এই সাধুসকলক পৰিত্ৰাণ দুষ্টক দমন আৰু ধৰ্মৰ প্ৰতিষ্ঠা এই তিনিটা উদ্দেশ্য লৈ তেওঁ জগতলৈ আহিছে এই যে তেওঁ জগতলৈ আহিব কৃষ্ণ অৱতাৰে পূৰ্ণ অৱতাৰে তাৰ কাৰণে তেওঁ সমস্ত ত্ৰিদশ দেৱতাক ব্ৰহ্মাৰ দ্বাৰা কোৱাইছিল যে সকলোৱে গৈ এতিয়া পৃথিৱীত
অৱতাৰ ল'ব লাগে। মই এতিয়া পৃথিৱীত যিখন লীলা কৰিবৰ কাৰণে যিখন নাটক কৰিবলৈ গৈ আছোঁ, মোৰ সহযোগী হ'বৰ কাৰণে কোন কেনেকৈ চববোৰ তালৈ যাব লাগে। সেইকাৰণে ইয়াত নন্দ, যশোদা, ৰোহিণী, গোকুলৰ সমস্ত ব্ৰজবাসী সকলোবিলাকে আচলতে সেই স্বৰ্গৰ দেৱতাসকল। তেওঁলোকে ভগৱান কৃষ্ণক সহায় কৰিবৰ কাৰণে নিৰ্দিষ্ট নিৰ্দিষ্ট ৰূপেৰে আহি গোকুলত নিবাস কৰিছে। গো অৰ্থে বেদ, কুল মানে জাত, অৰ্থাৎ বেদোদ্ভৱ এটা জাতি, তাৰমানে জ্ঞানৰ, অৰ্থাৎ যিসকলে ইতিমধ্যে ভগৱানক প্ৰাপ্তি হৈছে সেইসকল আহি পেলাই গোকুল ভৰি পৰিছে। আৰু তাত ভগৱান আহি পেলাই তাত পালিত পোষিত হৈছে। ভগৱানে কি গাইৰ গাখীৰ খাব, পদ্মিনী নামৰ এগৰাকী গাই আগতীয়াকৈ গৈ তাত উপজিছিল। অৰ্থাৎ ভগৱানে কি গাইৰ গাখীৰ খাব, কি গাইৰ দুগ্ধ খাব, প্ৰত্যেকগৰাকী গাই। আপোনালোকে চাব যে যেতিয়া ব্ৰহ্মাৰ সন্দেহ হ'ল, ব্ৰহ্মাই যেতিয়া গোৰক্ষ আৰু দামুৰীবিলাকক চুৰ কৰি লৈ গৈ এটা দিন তেওঁ তাত ৰাখিছিল। ব্ৰহ্মাৰ কাৰণে এদিন, পৃথিৱীৰ কাৰণে এবছৰ, কাৰণ হিচাপটো সেইটো। মনুষ্যবিলাকৰ এবছৰ পাৰ হ'লে দেৱতাবিলাকৰ এদিন যায়। গতিকে ব্ৰহ্মাই এটা দিন ৰাখিলে চুৰ কৰি পেলাই, কিন্তু পৃথিৱীত এবছৰ কাল বহি গ'ল, পাৰ হৈ গ'ল। ভগৱানে কি কৰিছিলে? হুয়া গুৰু গোৰক্ষ আপুনি প্ৰতিয়ে সৰ্বৰূপে ব্ৰজত বঞ্চিলা বৰিষে। হুয়া গুৰু গোৰক্ষ, প্ৰত্যেকটো দামুৰী, প্ৰত্যেকটা গৰখীয়া, অৰ্থাৎ যিমানবিলাক বৃন্দাবনলৈ গৈছিল, যাৰ যেনেকুৱা পুত্ৰ, যাৰ যিমান উচ্চতা, যাৰ যিমান ৰং, ক'লা, বগা, শ্যামবৰণীয়া যি হওক, যোনে যেনেকুৱা কাপোৰ পিন্ধিছে, যোনে যেনেকুৱা হাতত লাঠি লৈছে, যাৰ যেনেকুৱা শৰীৰত অলংকাৰ আভূষণ আছে, কাৰোবাৰ যদি তিল আছে, কাৰোবাৰ যদি মাহ আছে, কাৰোবাৰ যদি হাতখন অকণমান এনেকুৱা এনেকুৱা, কোনো ধৰণৰ ভুল নোহোৱাকৈ, যাতে গোপীসকলে, ব্ৰজাংগনাসকলে তেওঁৰ পুত্ৰ যেতিয়া সন্ধিয়া উভতি আহিছে, সেইজন যে তেওঁৰ পুত্ৰ নহয় সেইটো তাৰমানে ধৰিবই যাতে নোৱাৰে। আপোনালোকে চাব, মনুষ্যৰ ক্ষেত্ৰতো হয়, বিশেষকৈ গাইৰ ক্ষেত্ৰত। যিকোনো এটা বেলেগ গাইৰ দামুৰী এটা আনি পেলাই অইন এগৰাকী গাইৰ তাতে গাখীৰ খাব দিলে দামুৰীটো খাব, কিন্তু গাইগৰাকীয়ে চিনি পাব সেইটো তেওঁৰ দামুৰী হয় নে নহয়। আপুনি যিমান যত্ন কৰিলেও গাইগৰাকীয়ে চিনি উলিয়াবই যে সেইটো তেওঁৰ দামুৰী নহয়। কিন্তু ভগৱান কৃষ্ণই এবছৰ কালৰ কাৰণে নিজেই দামুৰী হৈ আছিল, অথচ গোকুলত থকা এবছৰ কাল গাইবিলাকে ধৰিবই পৰা নাছিল যে সেইটো তেওঁৰ বাছুৰী নহয়, তেওঁৰ পোৱালি নহয়। এইটো কিহৰ কাৰণে কৰিছিলে? ভগৱানে কৰা, মই বাৰে বাৰে কৈছোঁ যে ভগৱন্ত পুৰুষে কৰা লীলাসমূহত ভক্তবিলাকৰ আবেদন জড়িত হৈ আছে, তাত প্ৰাৰ্থনা জড়িত হৈ আছে। যেতিয়া কৃষ্ণ পুৰুষে গোকুলত দুগ্ধ চুৰি কৰি খাওঁতে গোপীবিলাকে গোচৰ দিছিলে, যশোদাই মাৰিবলৈ খেদিছিলে, বান্ধিছিলে, তেতিয়া সেই গাইবিলাকে ভগৱানক কৃষ্ণক স্তুতি কৰিছিল যে হে প্ৰভু, তোমাৰ যদি ইমান দুগ্ধ খাবলৈ মন আছে, তেতিয়াহ'লে তুমি স্বয়ং আমাৰ ওচৰলৈ আহিবা, তুমি আমাৰ উহাৰৰ পৰা নিজেই গাখীৰ খাবা, তোমাৰ কাৰণে আমি ভৰপূৰ গাখীৰ প্ৰস্তুত কৰি ৰাখিছোঁ। তথাপিও তুমি এই গোৱালীৰ ঘৰত থকা গাখীৰবিলাক খাই সিহঁতৰ বেয়া কথা, মাত, গালি, মাৰ তুমি খাব নালাগে। হে ভগৱান, তুমি নিজে আহি আমাৰ উহাৰৰ পৰা গাখীৰ খাবা। আকৌ ব্ৰজংগনা অন্যান্য মাতৃবিলাকে যশোদাই যেতিয়া কৃষ্ণক স্নান কৰায়, আভূষণ পিন্ধায়, শৃংগাৰ কৰায়, কোচত লৈ গাখীৰ খুৱায়, মৰম কৰি ভাত খুৱায়, আৰু বুকুত সাৱটি লৈ পুত্ৰক যেতিয়া শুৱে, ৰাতিপুৱা যেতিয়া গৰু চাৰিবলৈ আগবঢ়াই দিয়ে, আকৌ সন্ধিয়া যেতিয়া গৰু চৰাই অহাৰ পিছত কৃষ্ণক সাৱটি চুম্বন কৰে, এই সকলো দৃশ্য দেখি গোকুলৰ গোৱালীবিলাকেও ভাবে যে এনেকুৱা পুত্ৰ যদি আমাকো ভগৱানে দিলেহেঁতেন, ইমান সুন্দৰ, ইমান বিতুপন, ইমান মধুৰ হাঁহি, এনেকুৱা নটখট, ইমান সুন্দৰ, মানে সকলো ফালৰ পৰা ভগৱান কৃষ্ণৰ যি আকৰ্ষণ, সেই আকৰ্ষণে গোপীবিলাককো আকৰ্ষিত কৰিছিল। আৰু তেওঁলোকৰ এই গায়কসকলৰ আৰু গোপীসকলৰ এই আবেদনক ৰক্ষা কৰিবৰ কাৰণে
ভগৱান স্বয়ং এবছৰ কাল প্ৰত্যেকগৰাকী গোপীৰ ঘৰতে তেওঁলোকৰ সন্তান হিচাপে গৈ এবছৰ কাল তাতে তেওঁ পুত্ৰ হিচাপে প্ৰত্যেকগৰাকী গোৱালীকে তেওঁলোকে বাঞ্ছা কৰা ইচ্ছাটোক ফলৱতী কৰাইছিল। তেওঁলোকে নিজৰ পুত্ৰ বুলি দৰাচলতে এবছৰ কাল ভগৱানকে তেওঁলোকে নিজ হাতে শুশ্ৰূষা কৰাৰ সুযোগ তেওঁলোকৰ জীৱনত প্ৰাপ্তি আছিল। তেওঁলোকে গম নোপোৱাকৈ প্ৰত্যেকগৰাকী গায়ে নিজৰ উহাৰৰ পৰা স্বয়ং গাখীৰ খোৱাৰ সুযোগ ভগৱানকে তেওঁলোকে প্ৰদান কৰিছিল। অৰ্থাৎ ভগৱানে কৰা ব্ৰহ্মাই চুৰি কৰি নিলে। তাৰ মূল উদ্দেশ্য হ'ল কি যে ব্ৰহ্মাৰ যি অহংকাৰ, সেই অহংকাৰ ভগৱানে ছন্ন কৰিব। সেইটো 1 নম্বৰ উদ্দেশ্য। 2 নম্বৰ উদ্দেশ্যটো এইটোৱে যে তেওঁক যিসকল ভক্তই তেখেতক প্ৰত্যক্ষভাৱে সেৱা কৰাৰ সুযোগ গ্ৰহণ কৰে, সেই সুযোগ তেওঁলোকে প্ৰদান কৰে। মই এইখিনিতে এই কথাটো এইকাৰণে আপোনালোকক ক'ব খুজিছোঁ যে ভগৱন্ত পুৰুষৰ কৃপা, ভগৱানক সেৱা কৰাৰ যদি আপোনালোকৰ ভিতৰত এটা মানসিকতা থাকে, সেই মানসিকতাটোক ভগৱানে কেনেকৈ কি ধৰণে এই আপোনাৰ জীৱনত প্ৰাপ্তি কৰায় আপুনি কিন্তু গম নাপাব। কেনেকৈ কি ধৰণে প্ৰাপ্তি কৰায় আপুনি ক'বই নোৱাৰিব যে আপোনাৰ জীৱনত ই সংঘটিত হৈছে। অৰ্থাৎ ঈশ্বৰৰ কৃপা আপোনাৰ জীৱনত কেনেকৈ হ'ল আপুনি হয়তো অনুভৱ নকৰিব, কিন্তু যদি আপুনি অন্তঃকৰণে ভগৱানক স্মৰণ কৰে, ভগৱন্ত পুৰুষে আপোনাক সেই লীলা জৰিয়তে সেই সুখ অনুভৱ আপোনাক কৰাব পাৰে। সেইকাৰণে বহু মানুহে পৰোক্ষভাৱে ভগৱানৰে শুশ্ৰূষা কৰে, তেওঁ কৃপা পাত্ৰ হয় ভগৱানৰ, কিন্তু তেওঁ গমেই নাপায় যে সেয়া তেওঁ ভগৱানৰ কৃপা কৰিলে। আমাৰ সকলোৰে এটা বদ্ধমূল ধাৰণা এনেকুৱা হৈ থাকে যে আমি ভগৱানক পুজিছোঁ, গতিকে ভগৱানে মোক সাক্ষাৎ আহি পেলাই মোক দেখা দিয়ক আৰু ভগৱানে মোক আশীৰ্বাদ কৰক। ভগৱানে আপোনাৰ জীৱনত কি ৰূপেৰে কেনেকৈ আহি আপোনাক কৃপা প্ৰসাদ কৰিছে আপুনি গমেই নাপাব। কেতিয়াবা ইমান বিপদ আহে জীৱনত, এনেকুৱা আহুকাল সৃষ্টি হয়, সেই বিপদত এনেকুৱা ব্যক্তি এজন আহি আপোনাক সেই বিপদটোৰ পৰা উদ্ধাৰ কৰিলে আপুনি ভাবিব নোৱাৰে। মোৰ বাস্তৱিক জীৱনৰ আজি কিছুদিন আগৰ এটা ঘটনা আপোনালোকক কওঁ। মই অলপতে এঠাইত ভাগৱত পাঠ কৰিবলৈ গ'লোঁ। সিদিনাখন মই অকলেই গ'লোঁ, মোৰ লগত কোনো নাই। ভাগৱত সামৰণি পৰোঁতে মোটামুটি প্ৰায় 12টামান বাজিলে। মোৰ ভাগৱত সামৰণি কৰি তেওঁলোকৰ পৰা বিদায় ল'লোঁ। তেওঁলোকে ক'লে আপুনি থাকক, বতৰ খুব বেয়া। আৰু হয়ো গাজনি আহি বৰষুণ আৰম্ভ হৈ গ'ল। কিন্তু মই আহিবই লাগিব সত্ৰলৈকে পুনঃ, কাৰণ ৰাতিপুৱাই আকৌ মই অন্য এটা অনুষ্ঠান আছে সত্ৰতেই, শৰণ ভজনৰ। গতিকে মই ৰাতি আহি সত্ৰ পাব লাগিব। গতিকে মই তাত থকাৰ চিন্তা নকৰি বোলো গাড়ী লৈ আহিছোঁ যেতিয়া একো নহয়, মই যাব পাৰিম। এই বুলি মই যাত্ৰা কৰিলোঁ। কিন্তু মোৰ ৰাস্তাটো কেনেকৈ ভুল হৈ গ'ল, মই এতিয়া গোটেই ৰাতি প্ৰায় 1 ঘণ্টামান মই কেৱল গাড়ীখন চলাইছোঁ। বেলেগ একো নাপাওঁ, কেৱল পথাৰ আৰু পথাৰ পাওঁ আৰু গছ সেই একেখিনি জেগাকে বাৰে বাৰে আহি পাওঁ। কালভাৰ্ট একোটা পাওঁ, মাটি ক'ৰবাত দাবি যোৱা যেন লাগে, এনেকুৱা ঘূৰি আছোঁ সেইখিনিতে। গুগল মেপ উলিয়াই লৈছোঁ, গুগলে এইটো ৰাস্তাই একো নেদেখুৱায়। সেইদিনাখন এনেকুৱা অৱস্থা, ঘূৰি ঘূৰি আকৌ ইফালে দেখুৱাইছে, যিফালে গৈছোঁ সেইফালে আকৌ ৰাস্তাৰ কাম কৰি আছে। এবাৰ এঠাইত গৈ দেখিলোঁ যে কালভাৰ্ট এটা বনাই আছে, ৰাস্তাই নাই সেইফালে। কেনেবাকৈ গাড়ীখন ঘূৰাই লৈ পেলাই আহিছোঁ। তাৰপিছত বোলে এই কথা নহয়, গাড়ীখন ৰখাই পেলাই ভগৱন্ত পুৰুষক স্মৰণ কৰিলোঁ যে প্ৰভু মোক ৰাস্তা দেখুওৱা। ইতিমধ্যে বহু ৰাতি হৈ গৈছে, তেতিয়া প্ৰায় 1:30-2টামান বাজিছে। তাৰপিছত মই আগবাঢ়িছোঁ, দেখিছোঁ যে সেই বৰষুণত তিতি স্কুটিত 2জনমান ডেকা ল'ৰা। মই তেওঁলোকক ৰখালোঁ, মাতিলোঁ, বোলে আপোনালোকে অকণমান মোক সহায় কৰক, মোৰ এনেকুৱা হৈছে, মই অমুকলৈ যাব লাগে, কিন্তু মই ৰাস্তাটো মোৰ দেখোন এনেকুৱা খেলি মেলি লাগিছে। তেতিয়া তেওঁলোকে কৈছে আপোনাৰ এইটো ৰাস্তা ভুল হৈছে, আপুনি এনেকৈ গ'লে ঘূৰি নাপাবগৈ, আপুনি এইফালে পোন কৰক, এইফালে পোন কৰি পেলাই অমুক জেগা পাব, এইখিনি পাব। তেওঁলোকে স্কুটিৰ লাইটটো জ্বলাই ৰাস্তাৰ পৰা থাকিলে মোৰ গাড়ীখন ঘূৰাইছোঁ। এজনে মোক কৈছে এনেকৈ খুব ঠেক ৰাস্তা,
ঘূৰাই মিলি মই যেতিয়া বাট পোন কৰিছোঁ, মই গাড়ীৰ গ্লাছত চাইছোঁ যে তেওঁলোক তেতিয়ালৈ ৰৈ আছে, মই সেই ৰাস্তাটো নোপোনালৈকে। তাৰপিছত মই আহি মূল ৰাস্তাটো যেতিয়া পালোঁ, তে মই আজিও অনুভৱ কৰোঁ যে সেয়া সাক্ষাৎ ভগৱানেই মোৰ ওচৰলৈ যেন আহিলে, নহ'লে সেই ৰাতিখন স্কুটি লৈ বৰষুণত তিতি, মানে সেয়া মানুহ ৰূপত ভগৱান, কোনোবা ঈশ্বৰে তেওঁলোকক সৎগতি দিছে, তেওঁলোকৰো কিবা কাৰণত সেইখিনি জেগাত তেওঁলোকে গৈ পাব লাগে। এজন ভগৱানৰ ভক্ত পৰীক্ষা হয়তো লব্ধ সময়ত প্ৰাপ্তি হৈছে যে তেওঁ ঘূৰিছে, ৰাস্তা পৰা নাই। মই অকল বাস্তৱিক ৰাস্তাৰ কথা কোৱা নাই প্ৰভুসকল, আইসকল। কেতিয়াবা আমি বহুত জ্ঞানী মানুহবিলাকৰো, শিক্ষিত মানুহবিলাকৰো আমাৰ জীৱনৰ ৰাস্তাত খেলি মেলি লাগে। আমিবিলাকে ঘূৰি থাকোঁ, বাটেই নাপাওঁ বিচাৰি, কি কৰিম? এতিয়া আপোনাৰ নিচিনা জ্ঞানী মানুহক কোনোবাই এতিয়া বাট দেখুৱাই দিবলৈও সাহ নকৰে সকলোৱে, এখেতকনো আৰু আমি কি ৰাস্তা দেখুৱাম? সেইকাৰণে কাৰোবাৰ মনত যেতিয়া আপোনাৰ প্ৰতি ভাল দৃষ্টিভংগী থাকে কিন্তু ক'বলৈ সাহ নকৰে, কাৰণ আপুনি এগৰাকী জনা মানুহ, আপোনাকনো মই ৰাস্তা দেখুৱাম নে গৈ? তেনেকুৱা মুহূৰ্তত আপুনি যদি ঈশ্বৰ স্মৰণ কৰে আৰু তেতিয়া দেখিব যে একদম সাধাৰণ মানুহে আহি পেলাই আপোনাক ইমান সহজ ৰাস্তা এটা দেখুৱাই দিলে, যিটো ৰাস্তাৰে গৈ আপুনি আপোনাৰ জীৱনৰ যি আলি দুমোজা, সেই দুমোজাৰ পৰা আপুনি মুক্ত হৈ গৈছে। গতিকে ভগৱান যে স্বয়ং শংখচক্ৰ গদাপদ্ম ধৰি আহি আপোনাক মাৰ্গদৰ্শন কৰিব জীৱনত, কলিৰ যুগত এইটো আশা নকৰাই ভাল। কিন্তু যদি সঁচাকৈ আপুনি ভগৱানক সমৰ্পিত ভক্ত হয়, ভগৱানৰ ওচৰত আপোনাৰ একান্ত বিশ্বাস আছে, আপোনাৰ জীৱনৰ যি বিপদ নহওক কিয় ভগৱান যিকোনো ৰূপেৰে আপোনাৰ ওচৰলৈ আহিব আৰু আপোনাক উচিত ৰাস্তা আপোনাক তেওঁ প্ৰদৰ্শন কৰাব। এইটো ঈশ্বৰৰ ওচৰত সমৰ্পিত ব্যক্তিবিলাকৰ দৃঢ় বিশ্বাস থকাটো প্ৰয়োজন, আৰু এই বিশ্বাসৰ ভেটিতে ভগৱানক প্ৰাপ্তি হয়। আজি সেইকাৰণে এই গকুলত যিসকলে, গকুলৰ যি দুগ্ধ, সেই দুগ্ধ স্বয়ং ভগৱানৰ অমৃত, সেই অমৃত যিসকলে মন্থন কৰে তেওঁলোকৰ লগতে ভগৱান থাকে। সেইকাৰণে কৃষ্ণ সাক্ষাৎ তাত আছে। সেই অমৃত মন্থনকাৰী গোপীসকলকে ভগৱানে তেওঁলোকৰ লগতে তেওঁলোকৰ উত্তম লীলা, ৰাসলীলা তেওঁ সম্পাদিত কৰিছে। গতিকে আজিও যশোদাই তেওঁক মাৰিবলৈ খেদিছে লাঠি লৈ, আৰু ভয়ে ভয়ে ভগৱানে পলাইছে। ইয়াতে সেই কথাটোকে কৈছে যিটো আমি আৰম্ভ কৰিলোঁ, হীৰা যোগী যাক নপাৱে নিৰ্মল মনে সদা, হেন মাধৱক খেদি ফুৰন্ত যশোদা। যোগীয়ে যাক নাপায়, কিন্তু সেইজন পৰম ব্ৰহ্মকে যশোদাই যেন খেদি লৈ ফুৰাইছে। ৰাম শ্ৰোণী ভৰে শিথিল কৰিলে তান গতি, 16 কিলো সোপা সহি পৰিল মালতী। পলাইবে নপাৰি যেন কৃষ্ণে আচাৰই, কান্দন্ত কপতে দুয়ো হাতে চকু মুই। পলাব জেগা নাই, এঠাইত গৈ ফচি গ'ল ভগৱান। কৃষ্ণ পুৰুষৰ জীৱনত আমি যেতিয়া কৃষ্ণ পুৰুষৰ ৰূপ বৰ্ণন কৰোঁ, আমি দেখোঁ যে কৃষ্ণৰ শৰীৰৰ পৰা কৌটি সূৰ্যসম পোহৰ ওলাই থাকে। সেইকাৰণে যশোদাৰ ভয়ত তেওঁ গৈ যিমানে এন্ধাৰ চুকলৈ যায়, সিমানে তাত সেইটো জেগাটো পোহৰ হৈ যায়। কাৰণ এটা উজ্জ্বল বস্তু যিমান এন্ধাৰলৈ নাযাওক কিয় তাৰ উজ্জ্বলতাটো বাঢ়িহে যায়। গতিকে ভগৱানে লুকাবলৈ যিমানে এন্ধাৰ চুক নাযাওক কিয়, তাতে তেওঁৰ শৰীৰৰ পৰা বিকৃত, তেওঁৰ শৰীৰৰ মণি মুকুটাৰ পৰা বিকৃত পোহৰে ভগৱান কৃষ্ণৰ তাত থকাৰ যিটো ইংগিত যশোদাক প্ৰদান কৰে, আৰু যশোদাই গৈ তাৰ পৰা ধৰি লৈ আহে কৃষ্ণ। সেইকাৰণে কোনোবা এজন কবিয়ে কবিতা লিখিছে, তেওঁ প্ৰাৰ্থনা কৰিছে ভগৱানক যে হে প্ৰভু, তুমি যদি লুকুৱাবলৈ, নিজক ঢাকিবলৈ যদি তুমি এন্ধাৰতকৈও এন্ধাৰ জেগা বিচাৰি আছা, তেতিয়াহ'লে মোৰ হৃদয়তে আহি তুমি নিবাস কৰাহি। কাৰণ মোৰ হৃদয়খন মোৰ বৰ অন্ধকাৰ,
ঈৰ্ষা, হিংসা, অসূয়া, কপট এইবিলাকেৰে মোৰ হৃদয়খন অন্ধকাৰ হৈ আছে, গতিকে তুমি মোৰ হৃদয়তে আহি লুকোৱা। কবিৰ উদ্দেশ্য এইটোৱেই যে ভগৱান যদি আহি হৃদয়ত নিবাস কৰে তেতিয়াহ'লে মোৰ এই এন্ধাৰ হৃদয়খন কি হৈ যাব? পোহৰ হৈ যাব, কপটতা নাশ হৈ যাব, এন্ধাৰ বিনাশ হৈ যাব। ঈৰ্ষা, হিংসা, প্ৰভুসকল শাস্ত্ৰত এটা কথা বাৰম্বাৰ উল্লেখ কৰিছে যে যেতিয়ালৈকে আপোনাৰ হৃদয়ত ঈৰ্ষাৰ মনোবৃত্তিয়ে বিদ্যমান হৈ থাকিব, বিৰাজ হৈ থাকিব, আপুনি তেতিয়ালৈকে ভগৱানক ভজিব নোৱাৰে। ভগৱানক ভজিবলৈ আপোনাৰ ভিতৰত থকা ঈৰ্ষাক আপুনি নিশেষ কৰিব লাগিব। কাৰোবাৰ উন্নতি দেখি পেলাই আপোনাৰ যদি কিঞ্চিত মানো আপোনাৰ শৰীৰত যদি মনত যদি ঈৰ্ষাৰ মনোবৃত্তি জন্ম হ'ল, তেতিয়াহ'লে আপুনি ভগৱানক ভজিব পৰাৰ সামৰ্থ্য আপোনাৰ জীৱনত হোৱাই নাই বুলি শাস্ত্ৰই বৰ্ণনা কৰিছে। পৰম নিৰ্মত চৰণম সতম বেদম বাস্তৱ মন্ত্ৰ বস্তু শিৱদম তাপত্ৰয়ো উন্মূলনম। ভাগৱতৰ প্ৰাৰম্ভণিতে লিখিছে যে নিৰ্মত চৰণম হ'ব লাগিব, আপোনাৰ হৃদয়খন কপট শূন্য, ঈৰ্ষা শূন্য, হিংসা শূন্য, অদ্বেষ্টা সৰ্বভূতানাম, সকলো ভূতৰ প্ৰতি হিংসা শূন্য হ'ব লাগিব। ভগৱানে কান্দিছে চকুত ধৰি যশোদাৰ পৰা কি কয় দয়া আদায় কৰিবৰ কাৰণে, যে মোৰ কান্দন দেখি অন্তত যশোদাই মোক নেমাৰক, মোক নাবান্ধক, এই বুলি তেওঁ কান্দিছে। হে ৰাম ভয়ত কৃষ্ণৰ যেন খাই বুতুৰ মুণ্ড পুতাই আজি যাইবি কৈ, হান্দি ভাঙ্গি সমস্তে কৰিলি না সদৈ, ভয়ত কৃষ্ণৰ যেন তনু তৰ তৰ, দেখিয়া যশোদা বাৰী এৰিলা হাতৰ। ভয়তে ভগৱান এনেকে কঁপিব ধৰিলে, ভয়তে যশোদাৰে বেয়া লাগি গ'ল, ইমান কঁপিছেনে ভয়তে, সেইকাৰণে লাঠিডাল এৰি দিলে। বাপসকল, আইসকল, মাতৃবিলাকৰ সন্তানৰ প্ৰতি ক্ৰোধ উঠে, কিন্তু সন্তানবিলাকেও মাতৃৰ সেই ক্ৰোধৰ পৰা কেনেকৈ বাচিব লাগে সেই কৌশল শিশুবিলাকে জানে। আটাইতকৈ শ্ৰেষ্ঠ কৌশল শিশুবিলাকৰ মাকৰ হাতৰ পৰা সাৰিবৰ কাৰণে তেওঁলোকৰ সেই মৰম লগা চকুৰ চাৱনিটো, মাকৰ ফালে যদি তেনেকুৱা মানে নয়ন অভিৰাম দৃশ্যৰে মাকৰ প্ৰতি চায়, যে মাকৰ ক্ৰোধটো আচলতে নাইকিয়া হৈ যায় ভিতৰৰ পৰা। যিখিনি ক্ৰোধ সন্তানৰ প্ৰতি কৰেও সেইখিনি বাহ্যিকতাহে, অন্তৰত আৰু ক্ৰোধ সন্তানৰ প্ৰতি মাকৰ, সন্তানৰ চকুত হ'লে মাকৰ সকলো ক্ৰোধ শেষ হৈ যায়। এইটো বহুত ডাঙৰ কথা। আৰে কম্পিত মাধৱ নয়ন জুৰাই, কম্পিত মাধৱ নয়ন জুৰাই, কপি কপি ভয়তে চকু নয়ন জুৰাই মাকৰ ফালে চাইছে, জানো চা শাস্তি কিছু কমিয়ে যায়, মাৰ কেইটা কমকে পৰে নেকি। ভাবিলে আচৰিত লাগে যে যাৰ ভয়ত পৃথিৱীৰ চূড়ান্ত দস্যুসকল, দানৱসকল কম্পমান হৈছিল, পৰম পৰাক্ৰমী হিৰণ্যকশিপু যাৰ হাতত নিধন হৈছিল, ত্ৰৈলোক্য বিজয়ী ৰাৱণ যাৰ হাতত পৰাস্ত হৈছিলে, অক্ষয়ণী বীৰ অত্যাচাৰী জীৱবিলাকক যিজন ভগৱানে নিজ হাতে দমন কৰিছে, সেই ভগৱানে আজি যশোদাৰ সাধাৰণ হাতত থকা এডাল লাঠি, যাৰ কোবত কোব খোৱাৰ ভয়তে ভগৱান আজি কম্পমান হৈছে। হে ৰাম আনিলন্ত আজুৰি ভৰচিয়া বাৰ বাৰ, কৃষ্ণক বান্ধিবে মতি ভৈলা যশোদাৰ, নজানন্ত গোপী কেন প্ৰভাৱ কৃষ্ণৰ, নাহি পূৰ্বা পৰজাৰ বাহিৰ ভিতৰ। তেওঁৰ কৃষ্ণক বান্ধিবলৈ মন গ'ল, ঠিক আছে নুকুবাওঁ, বাৰীডাল পেলাই দিলে, কিন্তু যে তুমি সদায় যে এইবিলাক উৎপাত কৰি থাকা, তাৰ ফলশ্ৰুতিত পৰিণাম হিচাপে, শাস্তি হিচাপে তোমাক আজি মই
উৰশলত বান্ধি ৰাখি। এনেকুৱা মানসিকতা যশোদাৰ জন্ম হ'ল। কিন্তু ভগৱান কৃষ্ণৰ মহিমা যশোদাই নাজানে, তেওঁৰ প্ৰভাৱ সম্পৰ্কে যশোদাৰ হয়তো ইমানখিনি জ্ঞান নাই। প্ৰভুসকল, পৃথিৱীত যিটো আটাইতকৈ দুষ্কাৰ্য কৰ্ম, পৃথিৱীৰ আটাইতকৈ যিটো জটিল কৰ্ম, সেইটো যশোদাই কৰিবলৈ ওলাইছে। ভক্তসকলেতো ভগৱানক প্ৰাপ্তিৰ কাৰণে বহুত কাম কৰে, ভগৱানৰ একনিকা কৃপা প্ৰাপ্তিৰ কাৰণে অনেক সাধনা কৰে, কিন্তু আজি যশোদাই যিটো কাম কৰিবৰ কাৰণে সংকল্প লৈছে সেইটো পৃথিৱীত কোনেও কৰা নাই। সেইটো হ'ল কি, যে ভগৱানক বান্ধিবৰ কাৰণে যশোদাই সংকল্প লৈছে, যাক মায়ায়ো বান্ধিব পৰা নাই আজিলৈকে। ব্ৰহ্মা আদি কৰি দেৱতাসকলক যাক মায়াই বান্ধি ৰাখিছে, মায়া সজ্জাত সমস্তবিলাক বন্ধন হৈ আছে, সেই মায়াৰ কবলতো যিজন ভগৱান বন্দিত্ব হৈ নাথাকে, মুক্ত হৈ থাকে, সেইজন ভগৱানক আজি যশোদাই এটা ডাঙৰ সিদ্ধান্ত লৈছে যে তেওঁক বান্ধিব। ভগৱানৰ প্ৰভাৱ তেওঁ নাজানে। হে ৰাম হেন মাধৱক গোপী পুত্ৰ মানিবলে, সামান্য শিশুক যেন বান্ধ উৰুষলে। পৰম ব্ৰহ্ম জগতৰ ঈশ্বৰ তেওঁক পুত্ৰ মানি পেলাই, পুত্ৰবৎ চিন্তা কৰি সাধাৰণ শিশুক মাকবিলাকে যেনেকৈ বান্ধি থয়, ঠিক তদ্ৰূপ কাৰ্য সম্পাদিত কৰিবৰ কাৰণে যশোদাই চিন্তা কৰিলে। ৰাম কৃষ্ণক বান্ধন্ত আতি যশোদা সুন্দৰী, নুজুৰিলা দেশন্ত আঙ্গুলা দুই জৰি। যশোদাই কৃষ্ণক বান্ধিবৰ কাৰণে যত্ন কৰিলে, কিন্তু গোকুলৰ সমস্ত জৰি আনিও, সকলো জৰি জোৰা দিও যশোদাই কৃষ্ণক বান্ধিবৰ কাৰণে মাত্ৰ 2 আঙুল জৰিৰ বাৰে বাৰে নাটনি হ'ল। প্ৰভুসকলেতো 3 আঙুল বুলিও ক'ব পাৰিলেহেঁতেন, 4 আঙুল বুলিও ক'ব পাৰিলেহেঁতেন, 1 আঙুল বুলিও ক'ব পাৰিলেহেঁতেন, কিন্তু 2 আঙুলৰ কথাটো বৰ্ণন কৰিছে। ইয়াৰ তাৎপৰ্য খুব সুন্দৰ, আমি অলপ পিছত ব্যাখ্যা কৰিম। মাথো 2 আঙুলে নাতে, 2 আঙুল জৰি তেওঁৰ অসুবিধা হয় গাঁঠিটো দিবৰ কাৰণে। মেৰাইছে ঠিকেই, কিন্তু গাঁঠিটো দিবলৈ যি 2 আঙুল জৰি লাগে, যদি এটা মেৰ খুলিও লয়, গাঁঠি দিবৰ সময়ত আকৌ সেই 2 আঙুলে নুকুলা হয়। আৰু বেলেগ জৰি এডাল আনি যদি জোৰা দি লয়, মেৰ মাৰি পেলাই গাঁঠিবলৈ আকৌ 2 আঙুলেৰে তেওঁৰ নাটনি হয়। মাথো 2 আঙুলে নাটে। হে ৰাম দেখে গোপী তথাপি, এহিমতে গৃহত পাইলন্ত যত জৰি, আনি আনি জোৰা দিয়া বান্ধন্ত সুন্দৰী। গোকুলততো আৰু জৰিৰ অভাৱ নাই, গৰু গাইৰে জেগা, সেইকাৰণে যিমান পাৰে জৰি আনিলে, জোৰা দিলে, আৰু সেই জৰিবিলাক মেৰাই মেৰাই বান্ধিলে, 2 আঙুলে তেওঁ নোজোৰা হ'ল। ৰাম যশোদাও হাসন্ত বিস্ময় দেখি কৰ্ম, পিৰিলে ক ভাগৰে শৰীৰে বহে ঘৰ্ম, মাতৃৰ দেখি আশ্ৰম পাছে মনে গুণী, কৃপাময় কৃষ্ণে বান্ধ লৈলন্ত আপুনি। কৃষ্ণক বান্ধিবৰ কাৰণে ইমান প্ৰয়াস কৰিছে, বাৰে বাৰে 2 আঙুল নাতে, বাৰে বাৰে 2 আঙুল নাতে। ভগৱানক বান্ধিবৰ কাৰণে কৰা প্ৰয়াস, ভক্তৰ প্ৰয়াসৰ প্ৰতি ভগৱান খুব প্ৰসন্ন হৈ গ'ল, আৰু তেওঁ নিজে নিজে বান্ধি ল'লে। ঠিক আছে মা, তুমি ইমান কষ্ট কৰিব নালাগে, ময়ে বান্ধি লওঁ। মই লওঁনে বান্ধি? লোৱা। কতি চাপি উৰুষলে বন্ধন কায়, নিজে নিজে উৰলৰ ফালে অকণমান চাপি ল'লে আৰু নিজে নিজে গাঁঠি দি ল'লে। ইয়াৰ অৰ্থ এইটোৱেই যে ভগৱানক বান্ধিবৰ কাৰণে কোনেও নোৱাৰে, তেওঁ নিজে ইচ্ছা কৰিলে ক'ৰবাত বান্ধ খাব পাৰে, কিন্তু কোনেও তেওঁক বান্ধিব নোৱাৰে। ভগৱানক বন্ধাটো ইমান সহজ নহয়। যিজনে আনৰ বান্ধ মুকলি কৰে,
যিজনে জীৱসকলৰ কৰ্মবন্ধনৰ পৰা জীৱসকলক মুক্তি কৰি পেলাই পৰম মোক্ষপ্ৰাপ্তি কৰায়, সেইজন ভগৱানক কোন বন্ধনত থকা জীৱই তেওঁক বান্ধিব পাৰিব? কাৰোবাৰ সামৰ্থ্য আছে জানো? নাই। এই দুই আঙুল তত্ত্ব এইটোৱেই যে আপুনি যদি ভগৱানক বান্ধিবৰ কাৰণে প্ৰয়াস কৰে, ই এটা তত্ত্ব, আৰু আপোনাৰ চূড়ান্ত প্ৰয়াসৰ প্ৰতি সুপ্ৰসন্ন হৈ ভগৱান যদি আপোনাৰ প্ৰতি কৃপা বৰষ হয়, তেতিয়াহ'লে ভগৱান নিজে নিজে আপোনাৰ তাতে বান্ধ খাব। এইটো 2 নম্বৰ। অৰ্থাৎ ভক্তৰ ভগৱানক বান্ধিবলৈ কৰা প্ৰয়াস এক, আৰু সেই প্ৰয়াসৰ প্ৰতি সুপ্ৰসন্ন ভগৱানৰ ভক্তৰ প্ৰতি কৃপা, এই 2। এই দুটা পৰিপূৰক অৱস্থাত ভকত আৰু ভগৱন্ত এক হৈ যায়। সেইকাৰণে শাস্ত্ৰত কৈছে, বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতকো নাহি ভেদ, দুইৰো কথা কৰে পাতকৰ কন্ধছে। ভক্ত আৰু ভগৱান যে এক, এই চূড়ান্ত বান্ধনৰ যি অদ্ভুত লীলা, সেইটো ৰাসলীলাৰ দ্বাৰা ভগৱানে সমস্ত জগতৰ কাৰণে মুক্ত কৰিছে। গোপীসকল ভক্ত আৰু ভগৱান কৃষ্ণ ভগৱান, গতিকে ভক্ত আৰু ভগৱান যে এক হৈ গ'ল ৰাসলীলাত। গোপীসকলে ভগৱানক প্ৰাপ্তিৰ কাৰণে যি প্ৰয়াস, সেই প্ৰয়াসত ৰাসলীলাত খুব ধুনীয়া পদ লিখিছে, গোপীসকলৰ মুখত ওলাইছে যে, হে প্ৰভু, তোমাৰ হস্তপদ্ম আমাৰ শিৰত দিয়া আৰু তোমাৰ পাদপদ্ম আমাৰ স্তনত দিয়া, এই বুলি কৈছে গোপীবিলাক। ভাগৱততে লিখা আছে 10ম স্কন্ধত ৰাসলীলা। ইয়াৰ অৰ্থ কি? যে হে ভগৱান, তোমাৰ কৃপা, মানে হস্ত মানে ভগৱানৰ কৃপা, তোমাৰ কৃপা সৰ্বদা আমাৰ শিৰত থাকক, আৰু তোমাৰ চৰণ যুগল আমাৰ সৰ্বদা হৃদয়ত থাকক। যিজন ভক্তই চৰণত, হৃদয়ত ভগৱানৰ চৰণ কমলক প্ৰতিষ্ঠা কৰিব পাৰে, তেওঁ ভগৱানৰ কৃপাৰ দ্বাৰা কৃপামণ্ডিত হোৱাটো নিশ্চিত। এই দুটা পৰিপূৰক কাৰণতে ভকত আৰু ভগৱান এক হৈ যায়। আজি ভগৱান স্বয়ং যশোদাৰ প্ৰয়াসত, যশোদাৰ ভগৱানক বান্ধাৰ প্ৰয়াস সফল কৰি ভগৱানে নিজে নিজে বন্ধন স্বীকাৰ কৰিলে। হে ৰাম মোহৰ অধীন ইটো যত ত্ৰিজগত, ময়ো ভকতৰ বৈশ্য দেখায়া লোকত। এই সমস্ত ত্ৰিভুৱন মোৰ অধীন, ভগৱানে কৈছে, আৰু আজি সেই ভক্তৰ অধীন ভগৱান হৈ গ'ল। এই কাৰ্যই দৰাচলতে সমস্ত জগতৰ কাৰণে এটা আদৰ্শ দেখুৱালে, কি যে ভক্তৰ অধীন ভগৱান হৈ যাব পাৰে। হে ৰাম মোহৰ অধীন ৰাম, ব্ৰহ্মা লক্ষ্মী হৰে হেন পাইলা প্ৰহ্লাদক, পাইলন্ত কৃষ্ণ ন যেন যশোদা প্ৰসাদ, ধন জন পুত্ৰ ভাৰ্যা বুলি যিটো মৰে, নপাৱে কৃষ্ণক কোটি জন্মৰ অন্তৰে। গতিকে ভগৱানৰ প্ৰতি থকা প্ৰীতি, ভগৱানৰ প্ৰতি থকা ভক্তি, ভগৱানক বান্ধাৰ প্ৰতি কৰা প্ৰয়াস, যশোদাই আজি ভগৱানক বান্ধিব পাৰিলে। কিন্তু ধন জন পুত্ৰ ভাৰ্যাৰ মোহত আবদ্ধ হৈ থকাসকলে কেৱল বৈষয়িক বন্ধনত নিজেই বান্ধ খাই থাকে, তেওঁলোকে আৰু ভগৱানক কেনেকৈ বন্ধাৰ প্ৰয়াস কৰিব? ৰাম মহাজ্ঞানী গণে যাক নপাৱন্ত দুখে, শ্ৰৱণ কীৰ্তন কৰি পাৱে মহাসুখে। মহাযোগীসকলে যাক নাপায়, কিন্তু শ্ৰৱণ কীৰ্তন কৰি ভগৱান কৃষ্ণক প্ৰাপ্ত হ'ব পাৰে। এইটো এটা উপায় আপোনাক সকলোৱে প্ৰদান কৰিছে, ভক্তসকলে যদি ইমান বাঞ্ছা কৰিছে। গতিকে ভক্তসকলৰ কৃষ্ণ কথা শুনাৰ যিটো প্ৰয়াস, কৃষ্ণ কথা শুনাৰ যিটো আগ্ৰহ, সেই আগ্ৰহই ভক্তসকলক ভগৱানক প্ৰদান কৰিব পাৰে। ভাগৱত এনেকুৱা এভাগ শাস্ত্ৰ, ইয়াত কোৱা হৈছে বৰিষ্ঠম সৰ্বশাস্ত্ৰাণাম, সকলো শাস্ত্ৰৰ ভিতৰতে ই শ্ৰেষ্ঠ শাস্ত্ৰ। কিহৰ কাৰণে?
যে তেনায়ং বাংময় মূর্তি প্রত্যক্ষ বর্ততে হরে সেৱনাত শ্ৰৱণাত পাঠাত দৰ্শনাত পাপনাসীন। আজি যিসকল লোকে ইয়াতে বহি ভাগৱত শ্ৰৱণ কৰি আছে,